নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে জুলাই মাহত নতুনকৈ মুকলি হোৱা আপোনালোকৰ 5টা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আছে ডাঙৰ নিযুক্তি হয় টোটেল আপোনালোকৰ ভেকেন্সি আছে 31,750টাকৈ ভেকেন্সি ইয়াৰ কাৰণে আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেচন সকলোৰ বাবে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইটো আপোনালোকৰ এটা বৃহৎ নিযুক্তি হয় জুলাই মাহত মুকলি হোৱা কেনেদৰে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান লাগিব আৰু ভেকেন্সিখিনি কোন 5টা বিভাগৰ পৰা ওলাইছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব লগতে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব গোটেইকেইটা বিভাগৰ ভেকেন্সিৰ কথা চালেহে আপোনালোকে নিজৰ কোৱালিফিকেশ্যন অনুযায়ী ভেকেন্সিখিনি পাব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে লগতে যদি বন্ধু বান্ধৱৰ ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়ালৈকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ডেইলি জবৰ আপডেট পাই থাকিবলৈ আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হৈ ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লগতে আপোনালোকে এডিআৰই ফ্ৰী মক টেষ্ট আৰু আপোনালোকে ডেইলি জবৰ এডভাৰটাইজমেণ্টসমূহ পাই থাকিবলৈ ৱেবছাইট চেনেল আৰু আপোনালোকৰ হোৱাটছআপ চেনেল এটা লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে গৈ ফ'ল' কৰি ল'ব পাৰে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আপোনালোকৰ যিটো প্ৰথম বিভাগ মুকলি কৰিছে এইটো আহিছে আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা লাষ্ট ডেট দি আছে 14/7/2024 আপোনালোকে জুলাই মাহৰ 14 তাৰিখলৈকে ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাইছে নেম অফ পোষ্ট ইন আসাম অসমৰ কাৰণে বেছি নাই কিন্তু আপোনালোকৰ যিটো অল ইণ্ডিয়া বেচিছত ভেকেন্সি বহুখিনি আছে আপোনালোকৰ 2700টাতকৈ অধিক ভেকেন্সি আপোনালোকে দেখিব পাব এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয় আৰু অন্যহাতে আৰু আপোনালোকৰ 4টা বিভাগৰ ভেকেন্সিৰ কথা ডিছকাছ কৰা হ'ব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সসমূহ আপোনালোকৰ 30/6/1996ৰ পৰা 30/6/2004 ভিতৰত হ'ব লাগিব আৰু অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব যিটো আপোনালোকৰ মই যিটো ভেকেন্সি কথা ক'লোঁ তাত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যনসমূহ কৰি ল'ব পাৰিব আৰু তাৰপিছত যিটো ইণ্ডিয়ান বেংকৰ ভেকেন্সি আহিছে ইয়াৰ কাৰণে আপোনালোকৰ 14/7/2024 লাষ্ট ডেট হয় আৰু ডেপুটি ভাইচ প্ৰেচিডেণ্টৰ ভেকেন্সি আহিছে 30টা এছিষ্টেণ্ট ভাইচ প্ৰেচিডেণ্টৰ ভেকেন্সি আহিছে 43টা তাৰপৰা এছ'চিয়েট মেনেজাৰ ছিনিয়ৰ অফিচাৰ ডিজিটেল মাৰ্কেটিঙৰ কাৰণে হৈছে 14টাকৈ ভেকেন্সি আৰু এক্সাম চেণ্টাৰসমূহ অসমৰ হ'ব গুৱাহাটী ডিব্ৰুগড় যোৰহাটত আপোনালোকৰ এক্সাম চেণ্টাৰসমূহ হ'ব আপোনালোকে দেখিব পাৰিছে আৰু লগতে ইয়াত এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত দিয়া হৈছে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছখন চাই ল'ব পাৰিব কিমানকৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু কোনটো পদৰ ক্ষেত্ৰত ডিটেইলছ মই এডভাৰটাইজমেণ্টখন আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ভিজিট কৰি চাই ল'ব কাৰণ গোটেইখিনি ডিটেইলছ কোৱাটো সম্ভৱ নহয় আপোনালোকৰ ইয়াৰ যিটো পিছৰ বিভাগত ভেকেন্সি আহিছে এইটো আহিছে আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত আহিছে ইয়াৰ কাৰণে আপোনালোকৰ 24/7/2024 তাৰিখে লাষ্ট ডেট হয় ইয়াত আপোনালোকৰ টোটেল ভেকেন্সি আছে 17,727টাকৈ গ্ৰুপ বি আৰু গ্ৰুপ চি আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আৰু ইয়াৰ কাৰণে আপোনালোকৰ SSC আণ্ডাৰত ভেকেন্সিখিনি আহিছে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব আৰু ছাব ইন্সপেক্টৰৰ কাৰণে আছে আপোনালোকৰ 18ৰ পৰা 27 বছৰৰ ভিতৰতে আৰু ইয়াৰ কাৰণে আপোনালোকৰ 17,727টাকৈ ভেকেন্সি হয় আপোনালোকৰ SSC যিটো CGL আছে যিটো আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ ভেকেন্সি হয় ইয়াৰ পৰা মুকলি কৰিছে এজ ৰিলেক্সেশ্যনৰ যে মই আপোনালোকক কথা ক'বলৈ যাওঁ যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব OBC কাৰণে 3 বছৰকৈ PWD কাৰণে 10 বছৰ আৰু PWD OBC কাৰণে 13 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব PWD SC ST কাৰণে 15 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে কাৰণ আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় আৰু ইয়াৰ কাৰণে আপোনালোকে মাত্ৰ যিসকল কেণ্ডিডেট গ্ৰেজুৱেশ্যন কৰি থৈছে BA BSc BCom এনেধৰণৰ কোৰ্চ যদি আপোনালোকে কৰি থৈছে তেতিয়াই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আৰু যিটো জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ আছে তাৰ কাৰণে 12 পাছ যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব নহ'লে বেচেলৰ ডিগ্ৰী ষ্টেটিষ্টিক্সত আপোনালোকৰ প্ৰয়োজন হ'ব আৰু যিটো ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ ষ্টেট আপোনালোকৰ যিটো 2 আছে তাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে মিনিমাম এই যিটা SSC CGLৰ পোষ্ট হয় তাৰ কাৰণে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে BA BSc BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সেইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় যদি আবেদন কৰা নাই যিটো আপোনালোকৰ SSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজ মাত্ৰ জেনেৰেল আৰু OBC যিসমূহ মেল কেণ্ডিডেট আছে তেওঁলোকেহে দিব লাগিব জেনেৰেল OBC ফিমেল লগতে সকলোখিনি ফিমেল কেণ্ডিডেটৰ কাৰণে ফ্ৰী হয় তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে SSC অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব
তাৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ SSC ফালৰ পৰাই মুকলি কৰিছিলে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত ইয়াৰ কাৰণে মাল্টিটাস্কিং ষ্টাফ যিটো MTSৰ ভেকেঞ্চি হয় লগতে হবলদাৰৰ ভেকেঞ্চিও মুকলি কৰি দিছে টোটেল আছে 8326টাকৈ MTSৰ ভেকেঞ্চি আৰু লগতে আপোনালোকৰ ইয়াৰ কাৰণে অনলাইন যোগে আপোনালোকৰ এপ্লাই কৰিব লাগিব কোনো অফলাইন নহয় অনলাইন যোগে আপোনালোকে নিজৰ মোবাইলৰ পৰা পাৰিব বা আপোনালোকে ক'ৰবাত কম্পিউটাৰখন গৈ আবেদনসমূহ কৰি ল'ব পাৰিব টোটেল ভেকেঞ্চি আছে MTSৰ কাৰণে 4887টা আৰু হবলদাৰৰ কাৰণে আছে 3439টাকৈ ভেকেঞ্চি পে স্কেলসমূহ আপোনালোকক দিয়া হ'ব 18000 পৰা 56000 টকা পৰ্যন্ত লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব এজ ৰিলেক্সেশ্যনসমূহৰ ক্ষেত্ৰত SC SC 5 বছৰ OBC কাৰণে 3 বছৰ PW কাৰণে 10 বছৰ PW OBC কাৰণে 13 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব আৰু PW SC SC কাৰণে 15 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব আৰু এই যিখিনি MTSৰ ভেকেঞ্চি হয় 8300টা যিটো আছে তাৰ কাৰণে মাত্ৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়াই আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কাৰণ আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় যদি 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিলে যিটো SSC অফিচিয়েল হৈছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতো আপোনালোকৰ UR OBC যিসমূহ মেল কেণ্ডিডেট তেওঁলোকেহে আবেদনৰ 100 টকাকৈ দিব লাগিব বাকী সকলো SC ST PW হয় বা ফিমেল কেণ্ডিডেট তেওঁলোকে কোনো ফিজ পেমেন্ট কৰিব নালাগে আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে ভিডিওত লগ পাম